সকলোকে আৰু এটা নতুন ভিডিঅ'লৈ মই সুজিত কুমাৰ নাথে স্বাগতম জনালো আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ বাবে বহুত এটা ইম্পৰ্টেন্ট টপিক লৈ আহিছো হেতু হল কাৰেন্ট এফেয়াৰ্স এপিএসসি কাৰণে কেনেকৈ প্ৰিপাৰেচন কৰিব লাগে প্ৰথম কথা আমি যদি যোৱা বছৰৰ প্ৰশ্নকাকতখন চাওঁ যোৱা বছৰ আপোনালোকে এপিএসসি ৱেবছাইটত গৈ প্ৰশ্নকাকতখন চাই ল'ব পাৰে তাতে 30% কুৱেশ্যন কিন্তু কাৰেন্ট এফেয়াৰ্সৰ পৰা আহিছে এতিয়া এই 30% কুৱেশ্যনৰ কিছুমান দুই এটা কুৱেশ্যন ডাইৰেক্ট কাৰেন্ট এফেয়াৰ্স নহব পাৰে কিছুমান ইনডাইৰেক্ট হয় গতিকে আমি চাওঁ এখন দুইটা বস্তু কি হয় মোৰ বিষয়ে দুটামান কথা লিখি দিছো মোক যদি ফলো কৰিব লাগে কিয় কৰিব লাগে চাই ল'ব মই তিনটা গভৰ্নমেন্ট জব সেন্ট্ৰেল গভৰ্নমেন্টৰ তিনটা জব 6 মাহতে ক্ৰেক কৰিছিলো মই কোচিং নোহাকে কৰিছিলো আৰু মই এই চেনেলটোত আপোনালোকৰ যিকোনো এক্সামৰ কাৰণে ইম্পৰ্টেন্ট বস্তুবোৰ দি যাবলৈ চেষ্টা কৰিম আৰু আপোনালোকে সাবস্ক্ৰাইব কৰি দিব নতুনকৈ আৰম্ভ কৰিছো গতিকে যিমান পাৰি মৰম দিব এনালাইসিস কৰি আপোনালোকক কাৰেন্ট এফেয়াৰ্সৰ ভিডিঅটো দি আহিছো মই নিজে বেংকিংৰ প্ৰিপাৰেচন কৰিতেও কাৰেন্ট এফেয়াৰ্স পঢ়িছিলো বহুত এটা কথা এতিয়া মই কেইটামান ইম্পৰ্টেন্ট কথা ক'ব বিচাৰিছো এটো স্লাইড দেখুৱাওঁতে মই এটা ইম্পৰ্টেন্ট কথা ক'ব বিচাৰিছো হেতু হল বহুত ষ্টুডেন্ট এনেকুৱা আছে ন প্ৰত্যেকটো এক্সামতে অকল এপিএসসি বুলি নহয় কিছুমান ষ্টুডেন্টে অকল এমসিকিউ পঢ়ে ঠিক আছে অকল এমসিকিউ ইউটিউবৰ ভিডিঅত কৰাই আছে এমসিকিউ এটা কাৰেন্ট এফেয়াৰ্স পঢ়ালে তাৰপিছত নেক্সট স্লাইডত গ'ল আৰু এটা এমসিকিউ পঢ়ালে সেই এমসিকিউটো যে পৰীক্ষাত আহিব আপুনি কেনেকৈ সিওৰ নাহিবওতো পাৰে মই জীৱনত কেতিয়াও এমসিকিউ হিচাপে কাৰেন্ট এফেয়াৰ্স পঢ়াই নাই মই কেতিয়াও নপঢ়ো এনেকৈ মই নিজেও কাৰেন্ট এফেয়াৰ্স পঢ়াই আছো আপোনালোকে চাব পাৰে প্ৰথম কথা মই এটো দেখাই আছো ঠিক আছে মই নিজে কাৰেন্ট এফেয়াৰ্স পঢ়াই আছো আমাৰ এটো এই প্লেলিষ্ট কেটা আপুনি চাব ইয়াত মই এটাও এমসিকিউ কৰা নাই ইয়াত মই অকল নোটস টাইপ পঢ়াইছো ঠিক আছে তো প্ৰথম কথা আপোনালোকে এই মিসকনসেপচনটো নাৰাখিব যে কাৰেন্ট এফেয়াৰ্স মানে আমি অকল এমসিকিউ পঢ়িব লাগে নহয় অকল নোটস পঢ়িব তাৰ পিছত এমসিকিউ প্ৰেক্টিস কৰক ৰিভিজনৰ কাৰণে কিন্তু প্ৰথম প্ৰায়োৰিটি কিন্তু কাৰেন্ট এফেয়াৰ্সৰ নোটস খিনিত দিব পইণ্ট খিনিত দিব হেতু কাৰণে আৰু এতিয়া আমি যদি কাৰেন্ট এফেয়াৰ্সৰ টাইপ চাওঁ দুটা টাইপ এটা ডাইৰেক্ট এটা ইনডাইৰেক্ট মানে কি হয় ডাইৰেক্ট কাৰেন্ট এফেয়াৰ্স মানে ডাইৰেক্ট কোৱেশ্যনটো দি দিলে যেনেকৈ মই এটা যোৱা বছৰৰ কোৱেশ্যনৰ এক্সাম্পল দেখাইছো যোৱা বছৰে বাজেটত এটা পিএম গতি শক্তি বুলি এটা স্কিম আনিছিলে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্টৰ কাৰণে গতিকে তাৰ ওপৰত এটা ডাইৰেক্ট কোৱেশ্যন আহি গ'ল এটো ডাইৰেক্ট বাজেটত দি দিছিলে ঠিক আছে তো ডাইৰেক্ট কোৱেশ্যন আহি গ'ল এতিয়া ইনডাইৰেক্ট কাৰেন্ট এফেয়াৰ্স কি হয় ইনডাইৰেক্ট কাৰেন্ট এফেয়াৰ্স তো ইনডাইৰেক্ট কাৰেন্ট এফেয়াৰ্স মানে ডাইৰেক্ট কাৰেন্ট এফেয়াৰ্স এটা বস্তু নিউজত আছে হট টপিক হয় নিউজত চলি আছে তাৰ ৰিলেটেড কিবা এটা ষ্টেটিক পইণ্ট কৰি দিলে যেনেকৈ যোৱা বছৰ ইলেকশ্যন কমিশন অফ ইণ্ডিয়াৰ বহুত নিউজত আছিল মানে ঠিক আছে ইলেকশ্যন চলি আছিল তো হেতু সময়ত লোকসভা ইলেকশ্যন এবিলাকৰ ক্ষেত্ৰত মানে বহুত কিছুমান নিউজত আছিল ইলেকশ্যন কমিশন ইসিআই প্ৰত্যেক বছৰে নিউজত থাকে এবাৰো আছে তো ইয়াত কি কৰিলে ইসিআই ষ্টেটিক পইণ্ট কৰি দিলে ইসিআই কি বডি হয় এটো কোনটো আৰ্টিকুলাৰ আন্ডাৰত ইসিআই পাৱাৰ দিয়া হৈছে ঠিক আছে গতিকে এটো হল ষ্টেটিক পইণ্ট এটা বহুতে এটো ক'ব পাৰে যে এটো পলিটিৰ পৰা আহিছে অকল পলিটি বুলি নহয় জিওগ্ৰাফিও হেনেকুৱা বা ইকনমিক্সৰ পাৰ্টৰ আপুনি চাব বেছিভাগ কাৰেন্ট টপিকৰ পৰা আহে কাৰেন্ট টপিক গতিকে আপুনি যদি কাৰেন্ট এফেয়াৰ্সত আটাইতকৈ বেছি ইম্পৰ্টেন্স দিব পাৰে নহয় আপোনাৰ এপিএসসি কিন্তু ক্ৰেক কৰাৰ চান্স 90% হৈ যায় অকল কাৰেন্ট এফেয়াৰ্সৰ নিউজ কেটা পঢ়ি থলে নহব আমি কি কৰিব লাগিব আমি ফাৰ্স্ট কাৰেন্ট এফেয়াৰ্স পঢ়াৰ কিছুমান টেকনিক আছে সেই কাৰণে মই ভিডিঅটো বনাইছো প্ৰথম আপুনি এটা নিউজ পঢ়িলে নিউজটো পঢ়োতে আপুনি ফাৰ্স্ট নিউজটো চালে নিউজটোত কি কৈছে নিউজটো খুব বেছি 1 বা 2 লাইনৰ থাকিব হয় না ইম্পৰ্টেন্ট যোনটো পাৰ্ট আমাৰ এক্সামৰ কাৰণে কিন্তু সেই নিউজটো লগত ৰিলেটেড প্ৰত্যেকটো ষ্টেটিক পইণ্ট আপুনি চাব প্ৰত্যেকটো ষ্টেটিক পইণ্ট যেনেকৈ ইলেকশ্যন কমিশন অফ ইণ্ডিয়াৰ নিউজটো যদি চাওঁ বা মই আজি কাৰেন্ট এফেয়াৰ্স পঢ়াই থাকোঁতে মোৰ মনত পৰিছে এটা 0 আৱাৰ এটা বস্তু মই পঢ়াইছিলো 0 আৱাৰ কোনোবা এখন ষ্টেটত মানে পাৰ্লিয়ামেন্টত যেতিয়া সংসদ চলি থাকে অধিৱেশন তাত মানে 0 আৱাৰত কোৱেশ্যন সোধে এমপি বিলাকে একো নোটিছ নিদিয়াকে ডাইৰেক্ট কোৱেশ্যন সুধিব পাৰে তো মই এই নিউজটো একো ইম্পৰ্টেন্ট নহয় কোনোবা এজন এমপি বেলেগ এজন এমপি কোৱেশ্যন সুধিছে এটো তাৰ এনসাৰ তেওঁ দিছে হেতু পৰীক্ষাত নাহে পৰীক্ষাত কি আহিব 0 আৱাৰ ষ্টেটিক পইণ্ট মই জাস্ট এটা এক্সাম্পল দিছো এটো ষ্টেটিক পইণ্ট তাৰ পলিটি কোৱেশ্যন মানে পলিটি টপিক তো পাৰ্লিয়ামেন্ট মই ধুনিয়াকৈ এটো কাৰণে কি কৰিলো পাৰ্লিয়ামেন্ট আৱাৰ খিনি ধুনিয়াকৈ আপোনালোকক পঢ়াই দিলো 0 আৱাৰ তাৰ পিছত কোৱেশ্যন আৱাৰ সেইখিনি বস্তু মই আপোনালোকক পঢ়াই দিলো তো আপোনালোকেও কাৰেন্ট এফেয়াৰ্স পঢ়োতে হেনেকৈ পঢ়িব নিউজটো চালে তাৰ লগত ষ্টেটিক প্ৰত্যেকটো বস্তু চাব ঠিক আছে মই এক্সাম্পলও দি দিছো এটা এক্সাম্পল আৰু এটা নিউজৰ এক্সাম্পল দি দিছো কেনেকৈ পঢ়িব লাগে আমাৰ নিউজত কি আহিছিলে নিউজটো আছিল অকল মাত্ৰ এটো নিউজ চন্দ্ৰায়ন 5
এখন আমাৰ চন্দ্ৰায়ন প্ৰজেক্ট আছে ভাৰতৰ তো এইবাৰ চন্দ্ৰায়ন 5 প্ৰজেক্টটো এপ্ৰুভ কৰিছে ভাৰত চৰকাৰে 5 নম্বৰটো প্ৰজেক্ট হেতু নিউজত এনেও নাহে কোনটো আপুনি ভাবিছে নেকি এপিএসসি নিচিনা এক্সামত সুধিব ভাৰত চৰকাৰে ৰিসেন্টলি কোনটো প্ৰজেক্ট লঞ্চ কৰিছে চন্দ্ৰায়ন 1 চন্দ্ৰায়ন 2 চন্দ্ৰায়ন 5 এনেও নুসুধে তাত যদি সুধে তেতিয়া কি সুধিব চন্দ্ৰায়নৰ গুটে প্ৰজেক্ট কেটাৰ বিষয়ে সুধিব এতিকে মই এটো কাৰেন্ট এফেয়াৰ্স পঢ়োৱা এটা সেশন হয় লাষ্ট তো মই কি কৰিলো ধুনিয়াকে আপোনালোকক চন্দ্ৰায়ন 1 প্ৰজেক্টটো চন্দ্ৰায়ন 2 প্ৰজেক্টটো 2019 চন্দ্ৰায়ন 3 4 গুটেখিনি আপোনালোকক মই পঢ়াই দিলো তো হেনেকে আপুনি কাৰেন্ট এফেয়াৰ্স পঢ়িব আপুনি যদি কাৰেন্ট এফেয়াৰ্স এতিয়া কোনখিনি পঢ়িব লাগে মই কৈ আছো কিন্তু তাৰ আগতে আপুনি কাৰেন্ট এফেয়াৰ্স কোৰ পৰা পঢ়িব সোৰ্স এই সোৰ্সটো মই এতিয়া যেহেতু 2 মাহ সময় আছে গতিকে এই সোৰ্সটো প্ৰায়োৰিটি এই 2 মাহত কোড দিব এটো মই জনাব গৈ আছো নরমালি আপোনাৰ ওচৰত যদি এনাফ টাইম থাকে তেতিয়া কাৰেন্ট এফেয়াৰ্স আপুনি নিউজ পেপাৰ চাব পাৰে কিন্তু এতিয়া 2 মাহত 2 মাহ থাকোতে এক্সামলে প্ৰিলিমছ হলে 2 মাহ থাকোতে নিউজ পেপাৰ চাব নালাগে ঠিক আছে অলৰেডি জিমান চালে হেতু এনাফ এতিয়া নিউজ পেপাৰ চাব নালাগে আপুনি এতিয়া মান্থলি ম্যাগাজিনবোৰ কৰিব পাৰে যিকোনো আপোনাৰ কোচিং ইনষ্টিটিউটৰ ইউপিএসসি আৰু ইউপিএসসি মান্থলি ম্যাগাজিন ভিজন আইএস বা বাজিৰাম হেবোৰ আপুনি কৰিব পাৰে ঠিক আছে কিন্তু অসমৰ পাৰ্টখিনি তেতিয়া আপোনাৰ কিন্তু বাদ পৰি যাব গতিকে অসমৰ পাৰ্টৰ কাৰণে এক্সট্ৰা কিছুমান কোচিং ইনষ্টিটিউটৰ মেটেৰিয়েল অসমৰ হেখিনি চাব পাৰে তাৰপনি আপুনি ইউটিউব ভিডিওছবোৰ চাব পাৰে যি যোন টিচাৰকে ফলো কৰে আপুনি অকল এজন বা দুজন টিচাৰক ফলো কৰিব যেনেকৈ নেশ্যনেল লেভেলত এজনক কৰক আৰু আমাৰ ষ্টেট লেভেলত অসমৰ কাৰণে এজনক কৰক এই দুজন নেশ্যনেল লেভেলত ধৰক এজন ইউপিএসসি মেন্টৰক ফলো কৰিলে অসমৰ এপিএসসি কোচিং ইনষ্টিটিউটৰ এজন মেন্টৰক ফলো কৰিলে দুজনক ফলো কৰক হৈ যাব নেক্সট আমি চাও কাৰেন্ট এফেয়াৰ্স কিমান আমি পঢ়িব লাগে কিমান খিনিলৈকে আমি পঢ়িব লাগে আমিতো পঢ়ি থাকিলেই নহব তো কাৰেন্ট এফেয়াৰ্স নরমালি এপিএসসি দৰে এক্সামত আপোনাৰ 1 ইয়াৰ কাৰেন্ট এফেয়াৰ্স আহে 1 বছৰ কিন্তু আপুনি যদি এতিয়া কাৰেন্ট এফেয়াৰ্স এতিয়ালৈকে পঢ়া নাই আৰু আপুনি প্ল্যান কৰি আছে তেনেহলে মোৰ ষ্ট্ৰেটেজিটো মই এনেকৈ আপোনাক দিম যে প্ৰথম আপুনি আৰম্ভ কৰক 2025 চলি আছে এতিয়া 2025 ৰ জানুৱাৰী মাহটো আৰম্ভ কৰক প্ৰথম ফাৰ্স্ট প্ৰায়োৰিটি এটো সেকেন্ডত আপুনি ফেব্ৰুৱাৰী আৰম্ভ কৰক থাৰ্ডত মাৰ্চ অলৰেডি শেষ হ'ব হল ঠিক আছে এটো হল এই তিনটা মাহ খতম কৰিলে তাৰ পিছত 2024 ত যাওক 2024 কোপা আৰম্ভ কৰক প্ৰথম আৰম্ভ কৰক 4 নম্বৰতে ডিসেম্বৰ উল্টাকে যাওক কাৰণ ৰিসেন্ট বিলাক বেছি ইম্পৰ্টেন্স থাকে 5 নম্বৰ নৱেম্বৰ 6 নম্বৰ 2024 অক্টোবৰ 7 নম্বৰ আপোনাৰ সেপ্টেম্বৰ 8 নৱেম্বৰ 8ত সেপ্টেম্বৰ তাৰপিছত আগষ্ট 9ত আপুনি আগষ্টৰ পিছত জুলাই 10ত আপুনি জুলাইৰ আগত জুন ইমান মানলৈকে চালে হৈ যাব ঠিক আছে জুন মানৰ পৰা চালে আৰু জুন মানলৈকে চালে হৈ যাব কাৰণ ইয়াত আপুনি আৰু এটা মাহ এড কৰিব লাগিব এপ্ৰিলটো কাৰণ পৰীক্ষা জুনতহে আছে তো এপ্ৰিলটো এড কৰিব লাগিব তো ইয়াত জুন আৰু এফালে আৰু মেটো চাই লব ঠিক আছে ইয়াতো তেতিয়া আপুনি মে মাহটো পাই যাব তো এফালে মে পায় এফালে মে কিন্তু কেনেকৈ প্ৰায়োৰিটি হিচাপে দিব মই দেখাই দিলো ন তেনেকৈ আপুনি দিব কাৰণ এই দুটা মাহটো এতিয়া আহা নাই গতিকে এই দুটা মাহ আমি ধৰা নাই এনেকৈ আপুনি প্ৰায়োৰিটি দিব মই নিজেও কাৰেন্ট এফেয়াৰ্স আপোনালোকক পঢ়াই আছো যোৱা বহুত দিনৰ পৰাই জানুৱাৰী মাহৰ পৰা আমি প্ৰত্যেক সপ্তাহে দেওবাৰে ৰাতিপুৱা 10টা বজাত কাৰেন্ট এফেয়াৰ্স ডিসকাশন কৰো ৰাতিপুৱা 10টা বজাত এভৰি সানডে আপুনি আমাৰ কাৰেন্ট এফেয়াৰ্স এই সিৰিজটো প্লেলিষ্টত থাকিব ডেসক্ৰিপচনতো থাকিব চাই লব একবাৰ ভিডিও কেটা চাও মই প্ৰত্যেকটো বস্তু ডিটেইলছত এনালাইসিস কৰিছো মই এনেকুৱা কৰা নাই যে অকল একেটা কোৱেশ্চন মোৰ বা একেটা টপিক মোৰ ইম্পৰ্টেন্ট লাগিছে একেটা পঢ়াই দিও হেনেকুৱা নহয় গুটে সপ্তাহটোত পৃথিৱীত ইণ্ডিয়াত আৰু অসমত যিমান কাৰেন্ট এফেয়াৰ্স থাকে গুটেখিনি মই দিও এখিনি দিয়াৰ উদ্দেশ্য মোৰ প্ৰথম এটোই আছিল মই নিজৰ নলেজ বাঢ়িব আপোনালোকৰ নলেজ বাঢ়ক এটো মই আৰু একো এক্সাম দিব নাযাও মই অলৰেডি যত আছো মই হ্যাপি আছো মোক বহুতে সুধি থাকে আপুনি এপিএসসি এক্সাম নিদিয়ে নেকি তো তাৰ এনসাৰটো দিয়ে তো মোক বহুতে সুধিও থাকে আপুনি এপিএসসি এক্সাম নিদিয়ে নেকি মই এটা যত আছো মই আছো আৰবিআই আৰু আৰবিআইৰ পৰা মানে এপিএসসি লে কোনো মানুহ নাযায় ঠিক আছে এটো গলে মূৰ্খামি কৰা হ'ব কাৰণ অলৰেডি মানুহ সদায় ওপৰলে যায় তো মই কাকো অপমান কৰা নাই খালি মোৰ কথাটো কৈ আছো গতিকে মই এপিএসসি গলে মই নিবিচাৰো বহুত ৰিজন আছে নিবিচাৰো প্ৰথম কথা স্যালাৰি ইমান মানে মই যত আছো তাত স্যালাৰি প্লাস ফেসিলিটি যিমান হয় এপিএসসি ত ইমান নহয় মানে হসা কথা তো হেতু কাৰণে
ফাৰ্ষ্ট ৰিজনটো সেইটো সেকেন্ড ৰিজন বহুতে যদি কয় যে আপোন পইচাই সকলো নহয় জীৱনত হয় পইচাই সকলো নহয় কিন্তু মই যত আছো তাতটো পইচাৰ পৰা আদি কৰি ফেসিলিটি আছে তাৰ উপৰি মোৰ এটা পিস আছে পিসফুল লাইফ মোৰ শান্তি লাগে জীৱনত মোৰ জীৱনত মই যি বিচাৰো তাকে কৰিব পাৰিব লাগে যেটো মই এটা কৰিব পাৰি আছো ধুনিয়াকে মই ফ্ৰী টাইমত আফটাৰ অফিস মই ঘৰত আহি মই নিজৰ ভাল পোৱা ভিডিও বনাও বা আফটাৰ মেৰিজ বিয়া বাটাৰ পিছত মোৰ নিজৰ ফ্যামিলিক টাইম দিম শনিবাৰ দেওবাৰ এভৰি স্যাটাৰডে সানডে মোৰ বন্ধ থাকে গতিকে ইমানখিনি ধুনিয়া লাইফ এটা পোৱাত পিছত মই আৰু কিয় বেলেগত যাম বিন্দাস ঘুৰি ফুৰিব পাৰো যত তত ঘুৰি থাকিব পাৰো সব ফ্ৰী তো এটো কাৰণে মই দিয়া নাই বহুতে খুলি থাকা ন তো বাৰু এটো বাদ দি এতিয়া আমাৰ মক টেষ্ট যদি কোনোবাই দিব বিচাৰে কাৰেন্ট এফেয়াৰ্স এমসিকিউ মক টেষ্ট পুৰা পৰীক্ষা চলি থাকা নিচিনাকে প্ৰত্যেক সপ্তাহে আমি আপোনালোকক ভিডিও দিওঁ তাৰ পিছত মক টেষ্ট দিওঁ এটো 99ত ল'ব পাৰে এটো বিষয়ে মই এটা লগাই দিছো